লাকুৱাৰ লোণপুৰীয়াৰ যিটো ঘৰত আছো এই মুহূৰ্তত এটা বিধ্বস্ত ঘৰ এইটো আসলে মই প্ৰতীকী ৰূপতহে লৈছো প্ৰতিটো ঘৰৰ প্ৰতিটো লাকুৱাৰ লোণপুৰীয়াৰ যিটো ঘৰত আছো দীপু দত্ত আৰু প্ৰভাত দত্তৰ বাসগৃহ গোটেই ঘৰটোৰ কি পৰিবেশ আপোনালোকক দেখুৱাইছো আপোনালোকে দেখিছে আসল কথাটো হৈছে যে এইটো দীপু দত্ত বা প্ৰভাত দত্তৰ ঘৰটোৰ পৰিবেশেই নহয় এইটো লোণপুৰীয়া গাঁৱৰ ভোটৰবাৰী গাঁৱৰ পৰিবেশ এতিয়া পাপুৰ সৈতে মই ঘৰটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছো এই ঘৰটোত এটো হল পানীৰ দাগ এই পৰ্যন্ত পানী হৈছিল তাৰমানে মোৰ উচ্চতাতকৈও বেছি পানী ইয়াত হৈছিল আৰু ঘৰখনৰ ভিতৰখন এখন অসমীয়া আধ্যবন্ত ঘৰ ভিতৰখন আপোনাক মই দেখুৱাইছো কি চাব কি দেখিব একোৱেই নাই যিটো তেওঁলোকৰ চৰাঘৰ আলহী অহা কোঠা তাতে কৃত্ৰিমভাৱে তেওঁলোকে পাকঘৰ পাতি থৈছে পাকঘৰলৈ সোমাব নোৱাৰা অৱস্থা এখন ঘৰৰ অসমীয়া আধ্যবন্ত ঘৰৰ আজিৰ ভিতৰৰ ছবিখন লাকুৱাৰ এখন ঘৰৰ আজি ভিতৰৰ ছবিখন ঘৰখনৰ ভিতৰত চাওক অসমীয়া ঘৰ এখনত বিভিন্ন ধৰণৰ আভিজাত্যৰ চিন থাকে যেনে আভিজাত্যৰ এটা চিন এইটো এই ট্ৰাংকটো এই অৱস্থা এটা আলমিৰা আছে আলমিৰাটোত এতিয়াও সেই বিভীষিকাৰ চিন বিছনাপত্ৰ কোনোমতে শুব পৰা কৰি ৰাখিছে পাকঘৰলৈ সোমাব নোৱাৰি এইফালে আপোনালোকৰ এইটো কোঠাত এই ধৰণৰ এটা অৱস্থা ইয়াৰ ৰূপ কোনোমতে ঘৰবিলাক সফা কৰিবলৈ চেষ্টা কৰিছে বিছনা আছে এতিয়াও শুব পৰা হোৱা নাই আইগৰাকী ইতিমধ্যেই তেওঁৰ কাপোৰ কানিবিলাক দেখুৱালে এয়া অৱস্থা এইখিনি হয়তো পানীৰ পৰা কোনোমতে বচা পিছফালৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছো ঘৰখনৰ পিছফাললৈ আমাক দীপু দত্ত এই ৱালখন দেখিছে যে এই ৱালখন ফাটি গৈছে এইখন ফাটি গৈছে এইটো মানে এয়া ফাটি গৈছে মানে বিধ্বস্ত ধ্বংসপ্ৰাপ্ত আংশিকভাৱে ধ্বংসপ্ৰাপ্ত বা সম্পূৰ্ণভাৱে ধ্বংসপ্ৰাপ্ত ঘৰৰ তালিকাত এই দীপু দত্তৰ ঘৰখনো অন্তৰ্ভুক্ত হ'ব লাগিব কাৰণ এইখন ৱাল এইডোখৰ আচলতে এই অংশটো বহি গৈছে পানীৰ প্ৰলয়ৰ বাবে এই অংশটো বহি গৈছে মই খোজকাঢ়োতে অনুভৱ কৰিছো কেমেৰাত হয়তো ধৰা নপৰিব এই অংশটো যথেষ্ট পৰিমাণে বহি যোৱাৰ বাবে এই ঘৰটো আৰু ব্যৱহাৰৰ উপযোগী হৈ থকা নাই লাহে লাহে এই ঘৰটো ভাঙি পেলাব লাগিব নহলে এই ঘৰটোৱে বিপদ মাতিব মানে প্ৰলয়ে এই ঘৰটো শেষ কৰি থৈ গৈছে এফালেও ফালিছে তাৰমানে এই যে ঘৰটোৰ এই যিটো পিছৰ অংশ পাকঘৰৰ অংশ সেই পাকঘৰৰ অংশটো এতিয়া আৰু ব্যৱহাৰৰ উপযোগী হৈ থকা নাই শীঘ্ৰে যদি এইটো শেষ কৰি নিদিয়ে এইটো যদি ভাঙি নেপেলায় তেতিয়াহ'লে ই ভৱিষ্যতে বিপদ মাতিব এয়া চাওক গাঁতটো পানীয়ে খহাই নিয়া অংশ মাটিখিনি খহাই লৈ গ'ল এই যে মই পুনৰবাৰ কৈছো কেমেৰাৰ পাপুৱে মোৰ সতীৰ্থ পাপুৱে দেখুৱাইছে আপোনালোকক এই দৃশ্যবিলাক এইটো মই এখন ঘৰত মাত্ৰ প্ৰৱেশ কৰিছো লোণপুৰীয়াৰ ভোটৰ গাঁৱৰ প্ৰতিখন ঘৰৰ ভিতৰত এয়াই ছবি এয়াই প্ৰকৃত বাস্তৱ এই ধৰণেই বিভীষিকাৰ চাপ এই মুহূৰ্তত সৰ্বত্ৰ দেখা গৈছে তেওঁ কৈছে ৱাশ্বিং মেচিন উটি গ'ল ফ্ৰিজ উটি গ'ল একো বচাব নোৱাৰিলে পিন্ধা কাপোৰ কানি নাই আইগৰাকীৰ ওচৰলৈ আহিছো গৰু ছাগলী কি আছিল আপোনালোকৰ গৰু দুজনী আছে এজনী মৰিলে মুৰ্গী আছিলে 26টা সেইকেইটা বচাবলৈ যাওঁতে আধা মৰিলে আৰু 3টা নে 4টা ওপৰলৈ হেৰিয়লৈ চাঞ্চলৈ দলিয়াই দিলো আমি তেতিয়া দেউতাকৰ অসুখ এতিয়া ছোৱালীজনীৰ ঘৰত আছে এখেতক আহিবলৈ দিয়া নাই মই হাতত ধৰি আছিলো তেখেতে খুলিলে তাৰপিছত আমি ভিতৰৰ পৰা চোতাললৈ যেতিয়া নামিছে ইমান হৈছে এখেতে এনেকৈ কৰিছে মই হাতত টেপা মাৰি ধৰি বলক ভাল নাযাওঁ বুলি উঠাইছোঁ তাৰপিছত যেতিয়া ৰাতি মোৰ ফোন চুইচ অফ হৈ গ'ল
হেৰি ফোন চোন যোগাযোগী কৰিব নালাগে। এখেতে কৈছে যে আমি দুটা এতিয়া ভালতে মৰিম আৰু আমি কাকো নেদেখোঁ, মাতিবলৈও নাই। ধেত তেনেকৈ কথা নক'ব বোলো, তাহাঁতি যোগাযোগ কৰি আছে নহয়। ৰাতিপুৱালত মই হেৰি ভালৰ দৰ্জাখন বন্ধ কৰি ৰাখোঁ, সাপ সোপ আহে বুলি ভয় লাগে, টচমাৰি চাওঁ, আকৌ দৰ্জাখন জপাই দিওঁ। তাৰপিছত ওচৰত এই ওপৰ মহলৰ মানুহজন বহি আছে, তাক কৈছোঁ ভাই আমাৰ কানুদীপক ফোন কৰকচোন, আমাক নিবলৈ আহিম বুলি ক'লা, ইমান সময়লৈকে নাই, 7:30 হ'ল। ঠিক আছে আহি আছে, আগৰ ঘৰৰ মানুহ নিছে, আপোনালোকক নিব। তাৰপিছত আমাক নিছেহি আহি। আমি দুৰাতি এৰাতি ভঁৰালত, দুৰাতি মেইন ৰাস্তাত মুহাত বহি কটালোঁ। ওপৰত কি আছিল, আকাশ আছিল নে তিৰপাল আছিল? আকাশেই আছে, ৰাস্তা কিনাৰতহে ঘৰত। তাৰপিছত ভতিজাটোৱে অকণমান পানী শুকালত ভতিজাটোৱে নি তাৰ ভাড়াঘৰ লৈছিলে, হেৰিটো ভতিজাটোৰ ল'ৰাটোৰ টিউশ্যনৰ কাৰণে, তাতে এৰাতে ৰাখিলে। তাৰপিছত ছোৱালীজনী আহি বৰকলাত নি তাতে আছোঁ আমি। কালি আহিলোঁ, তাইক নকলোঁ থাকিম বুলি। মই কৈছোঁ এনেই দুখে সুখে থাকি লওঁ আৰু, সদায়তো লোকৰ কিনা চাউল ভাত খাই তাত থাকিবলৈ নিজৰে বেয়া লাগেতো, যি যোৱাই নপঠিয়াই। তাৰপিছত থাকি গ'লোঁ। মই বিচনাত শুলোঁ, ইখন বিচনাত ঠিক কৰিব পৰাই নাই। বোৱাৰী বিচনাখন ফ্ৰেমটোহে আছে, এইখিনি চব ভাঙি চেচ। তাৰমানে এই মানুহবিলাকৰ ঘৰটো আছে, এই মানুহসকলৰ, এই গাঁওবাসীৰ ঘৰটো আছে মানে কি, 4 বেৰখন আছে, ক'ৰবাত বেৰখনো নাথাকে। এই ঘৰটো যে ৰুমটো যে দেখুৱালো, পাকঘৰটো, তাত বেৰখনো নাই, আছে সেইখন বাগৰি পৰিব, ভঙাৰ বাহিৰে উপায় নাই। ইয়াত আৰু এটা দীপু দত্তই আৰু এটা বস্তু দেখুৱাব বিচাৰিছে, পানীৰ যিটো ঢল আহিছিল, সেই ঢলটো এইফালৰ পৰা আহিছিল। এই ঢলটো, এইখন চাওক, এতিয়াও ইয়াৰ লোণপুৰীয়া গাঁৱৰ এখন পথাৰ, শাওনৰ পথাৰ, সেউজ হৈ থাকিব লাগে নিয়মমতে, শাওনৰ পথাৰ। এইখিনি দীপু দত্তই দেখুৱাইছে, এইখিনি কঠীয়া, এখন কঠীয়াতলী মানে। আৰু সেই কঠীয়াতলীৰে সেই ভঁৰালটো ভৰে, ভঁৰালটোত থকা সামগ্ৰীখিনি নাই, কঠীয়াতলীখন নাই, শাওনৰ পথাৰখন সৰুৱা এটা হ্ৰদৰ দৰে হৈ আছে। আৰু এই খিৰিকীখনেৰে সম্পূৰ্ণ ঢলটো সোমাই আহিছিল। ঢলটোৱে এই খিৰিকী দুৱাৰ সকলো ভাঙি পেলালে, খিৰিকী ভাঙি পেলালে। সেই ঢলটোৱে এই ৱালখন ভাঙি পেলালে, এই ৱালখন ভাঙি পেলাইছে। আচলতে ঘৰটোৰ মই যিটো অনুমান কৰিছোঁ, চাৰিওকাষে ঘৰটো বহি গৈছে, মাজৰ অংশটো বাদ দি চাৰিওকাষে বহি গৈছে। এতিয়া চৰকাৰৰ তালিকাত মই নাজানো, প্ৰশাসনৰ তালিকাত দীপু দত্তৰ এই ঘৰটোৱে কি ধৰণে স্থান পায়। এইটো সম্পূৰ্ণৰূপে ধ্বংস হোৱা নে আংশিকভাৱে ধ্বংস হোৱা ঘৰ বুলি ধৰিব। পুনৰবাৰ কৈছোঁ, এয়া লোণপুৰীয়া গাঁৱৰ এজন ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰিলোঁ, কিন্তু প্ৰতিখন ঘৰত এই একেটাই পৰিৱেশ, প্ৰতিখন ঘৰত এই একেটাই কাহিনী, একেধৰণৰ বিভীষিকা সৃষ্টি হৈছিল, একেধৰণৰ প্ৰলয় সৃষ্টি হৈছিল। আৰু সেই প্ৰলয়ৰ পিছত এতিয়া তেওঁলোকৰ দুৰ্দশাৰ ছবি এই ধৰণে চোতালত, ঘৰত, বাৰান্দাত, পিৰালিমুখত, সকলোতে এই ধৰণে দুৰ্দশাৰ ছবি পৰি আছে।